মা মোৰ মামা আৰু পাপাৰ ঠিক হৈ যাব। মামা আৰু পাপা একো নহয়। মোৰ মামাৰ একো হ'বই নোৱাৰে, একো হ'ব নোৱাৰে। তেওঁলোক সোনকালে সুস্থ হ'ব। ৰুহি, ধৈৰ্য ধৰা, ইমান অধৈৰ্য নহবা। মিষ্টাৰ ৰাহুল আৰু মিছেছ পাপৰিৰ একো নহয়। তেওঁলোক সোনকালেই সুস্থ হ'ব। তেওঁলোক সুস্থ হ'ব। তুমি অধৈৰ্য নহবা, অধৈৰ্য। মামা আৰু পাপাই কাৰো একো বেয়া কৰা নাছিল। সকলোৰে ভাল কৰিছিল। কিন্তু তেওঁলোকৰ লগত কিয় বাৰে বাৰে বেয়া হয়? মামাই দুখীয়া মানুহবোৰক বহুত হেল্প কৰে। দুখীয়া সন্তানবোৰক বিহু প্ৰতি পূজাই প্ৰতি নতুন নতুন গিফ্ট দিয়ে, নতুন ডিজাইনাৰ কাপোৰ বাৰ্থডেত গিফ্ট দিয়ে। মামাই বহুত হেল্প কৰে। অনাথ আশ্ৰমৰ মোৰ জন্মদিনতেই হওক বা কুকুৰ জন্মদিনতেই হওক গৈ ধুনীয়া ধুনীয়া কাপোৰ দিয়ে। তেওঁলোকক কম দামী কাপোৰ নহয়, ধুনীয়া ধুনীয়া কাপোৰ দিয়ে। কিয় মামাৰ লগত এনেকুৱা হৈছে? কিয় পাপাৰ লগত এনেকুৱা হৈছে? লোকক দুয়োজনৰে আজি এই অৱস্থাত কিয়? আমাৰ মামা সকলোতকৈ বেষ্ট, পাপাও বেষ্ট। তেওঁলোকৰ ভালপোৱা কাৰো লগত তুলনা কৰিব নোৱাৰি। যদি কাৰোবাৰ লগত তুলনা কৰিব পাৰি তেন্তে সেয়া ভগৱান, ৰাম সীতাৰ ভালপোৱা অথবা শিৱ পাৰ্বতীৰ ভালপোৱা। মামা আৰু পাপাক ভগৱানে বহুত পৰীক্ষা ল'লে। তেওঁলোকৰ ভালপোৱাৰ পৰীক্ষা ল'লে। যিদৰে ৰামৰ পৰা সীতা আঁতৰ হৈ থাকিব লগা হৈছিল, ঠিক সেইদৰে মাৰ পৰা পাপা আৰু পাপাৰ পৰা মা আঁতৰি আছিল। তথাপিতো তেওঁলোকৰ মাজৰ ভালপোৱাখিনি কমি নগৈছিল। এতিয়া মা আৰু পাপায়ে কেইটামান মুহূৰ্ত, কেইটামান দিন পাৰ কৰোঁতে পুনৰ ভগৱানৰ নজৰ লাগিল। আৰু পাপাক এই অৱস্থাত মই মামা আৰু পাপাক এই অৱস্থাত চাব নোৱাৰো। মই নোৱাৰো মা। ৰুহি, অলপতো ধৈৰ্য ধৰা। এতিয়া তোমাৰ ধৈৰ্য ধৰাৰ সময়। তুমি যদি এইদৰে ডাঙৰজনী হৈ অধৈৰ্য হোৱা, কুহিক কোনে বুজাব? কুহিক কোনে চম্ভালিব? তোমালোক দুয়োজনীৰ সাহস হ'ব লাগিব। সেই সময়ত ইজনীয়ে সিজনীৰ সাহসেৰে আগবাঢ়িব লাগিব। দুয়োজনীৰ হাতত ধৰি আগবাঢ়িব লাগিব। তোমালোক অধৈৰ্য নহবা ৰুহি। ৰুহি, পাৰা যদি মোক ক্ষমা কৰি দিয়া। মোক ক্ষমা কৰি দিয়া ৰুহি। ক্ষমা? আপোনাক মই কিয় ক্ষমা কৰি দিব লাগে মা? আপুনি কি ভুল কৰিলে? আপোনাৰতো একো ভুল নাই। মোৰ ভুল নথকা নহয় ৰুহি। মই তোমালোকৰ ওচৰত ক্ষমাৰ যোগ্যও নহয়। কিয় মা? কিয় আপুনি এনেকৈ কৈছে? আপুনি মোক দাৰ্জিলিং যাবলৈ মানা কৰিছিল প্ৰথম, সেই কথাটোৰ পৰা? সেই কথাটোৰ কাৰণে ক্ষমা খুজিছো। তোমাৰ নিচিনা সহজ সৰল এজনী ইমান ভাল ছোৱালীক মই বিয়াৰ প্ৰথম দিনটোৰ পৰাই বেয়া ব্যৱহাৰ কৰি আহিছো। বোৱাৰী হিচাপে আঁকোৱালি নলওঁ বুলি কৈ আহিছো। কিন্তু আজি বুজিছো তুমি কিমান সৰল মনৰ এজনী ছোৱালী। তুমি বহুত ভাল ছোৱালী। মা, সেই কথাবোৰ মই নাই ধৰা। মা, আশীৰ্বাদ কৰক যে মোৰ মাৰ ভাল হয়। মোৰ মামাৰ যাতে একো নহয়, পাপাৰ যাতে একো নহয়। মোৰ আশীৰ্বাদ তোমালোকৰ লগত সদায় আছে ৰুহি। ৰুহি, তুমি তোমাৰ মামা পাপা সুস্থ হৈ থাকিবতো বিচাৰিছা। মামা পাপা সুস্থ হোৱাটো বিচাৰিছা। তেন্তে তুমি তোমাৰ মামা বা পাপাৰ কোনোবা এজনৰ চাৰ্জাৰী কৰিব লাগিব। তোমালোকে কৰিব লাগিব। ৰাহুল আৰু পাপৰিৰ চাৰ্জাৰী হয় তুমি আৰু আদিয়ে মিলি কৰিব লাগিব। নাই মা, মই মামা পাপাক চাৰ্জাৰী কৰিব নোৱাৰো। মই নোৱাৰো মা। আদিয়ে ডাক্তৰলৈ ফোন কৰিছে, বেলেগ চাৰ্জনলৈ ফোন কৰিছে। মই নোৱাৰো মামা পাপাক সেইদৰে। নাই, মই নোৱাৰো। তুমি ধৈৰ্য ধৰা। মই আদিক পঠাইছো। মোৰলৈ অহা বিপদ মোৰ মামা পাপাই ঘাট পাতি ল'লে। মোৰ বাবে মোৰ মামা পাপাৰ আজি সেই অৱস্থা। মই কালি কাৰখনত কিবা এটা গণ্ডগোল কৰিলো। মোৰ বাবে আজি মোৰ মামা আৰু পাপা মৃত্যুৰ লগত যুঁজি আছে। মই দুখী মোৰ মামা পাপাৰ এই অৱস্থাৰ বাবে। মই দুখী। খুহি, তুমি নিজকে কিয় দোষ দিছা? তুমিতো কৈছিলা যে তুমি আগৰ দৰে একেদৰেই পাইছিলা, কাৰখনত একো প্ৰব্লেম পোৱা নাছিলা। তেন্তে কাৰখন কোনোবাই ব্ৰেক ফেইল কৰাব পাৰে। কোনে কৰাব? আমাৰ ঘৰত কোন সোমাব? সিকিউৰিটি আছে, কোনে পাৰিব? নাই, আমাৰ ঘৰত এনেকুৱা কোনেও নকৰে। মই কি কৰো বল? মোৰ বাবে আজি মোৰ মামা আৰু পাপাই এই অৱস্থাত। মই দুখী মামা পাপাৰ এই অৱস্থাৰ বাবে। মই এই কাৰখন কিবা এটা বেয়া কৰিলো। তুমি জানানে পল,
মামা পাপাই পুৰণা কাৰখন নিব বিচৰা নাছিল আৰু পাপাৰ কাৰখনো নিয়া নাছিল। মোৰ কাৰখন নিবলৈ তেওঁলোকৰ মন হ'ল। তাৰ মানে এইটোৱেই যে মইতো আজি দিনটোৰ ভিতৰত এবাৰ হ'লেও সেই কাৰখন নিশ্চয় উলিয়ালোহেঁতেন, নিশ্চয় চলালোহেঁতেন। বিপদ মোৰ লগত হ'ব লগা আছিল, মৃত্যু মোৰ হ'ব লগা আছিল, কিন্তু মোৰ একো হ'বলৈ নিদিয়াকৈ বাৰে বাৰে বজোৱাৰ দৰে সেইবাৰো মামাই বচাই নিজৰ বাবে বিপদ কঢ়িয়াই আনিলে। আজি মামা আৰু পাপা এই অৱস্থাত জীৱন মৃত্যুৰ লগত যুদ্ধ কৰি আছে কেৱল মোৰ বাবে। খুহী, তুমি নিজক ইমান দুখ নিদিবা। আৰু এই কথাবোৰ যদি ভাল হয় পাপৰি আণ্টিয়ে গম পায় বা ৰাহুল আংকুলে গম পায়, তোমাক বহুত বেয়া পাব। তুমি তেওঁলোকৰ এই অৱস্থাৰ বাবে নিজক দোষ দিছা বুলি জানিলে তেওঁলোকে বহুত আঘাত পাব। এতিয়া তুমি বৌক বুজাব লাগে, চাৰ্জাৰীৰ বাবে বৌক মান্তি কৰাব লাগে। যদি বৌয়ে চাৰ্জাৰী নকৰে তেন্তে বিপদ আহিব। এটা চাৰ্জাৰী দাদাই কৰিব লাগিব, আনটো বৌয়ে। কি? বায়ে চাৰ্জাৰী কৰিব লাগিব? কিন্তু বায়ে কেনেকৈ? নকৰিলে নহ'ব, হাতত সময় একেবাৰে কম। তুমি বৌক বুজোৱা আংগ, ইয়াত কোনো চাৰ্জন নাই, বেলেগ ফোন কৰি আছে, কোনো আহিব নোৱাৰে, সকলো বেলেগ বেলেগ ঠাইত ব্যস্ত আছে। প্লিজ তুমি বৌক বুজোৱা। বা পাৰিব লাগিব। যদি এনেকুৱাই সময় আহিছে, যদি এয়া ভগৱানে পৰীক্ষা ল'ব বিচাৰিছে আমাৰ ওপৰত, তেন্তে বায়ে সাহস গোটাব পাৰিব লাগিব। বায়ে মামা আৰু পাপাক বচাব পাৰিব লাগিব। আজি আৰু বায়ে মামা পাপাক বচাব লাগিব। আমাৰ মামা পাপাৰ একো হ'ব নোৱাৰে। পাপৰি আণ্টি আৰু ৰাহুল আংকুলৰ একো নহয়। তেওঁলোকৰ লগত তোমালোকৰ নিচিনা দুজনী ইমান মৰম কৰা ছোৱালী আছে। তেওঁলোকক তোমালোকে একো হ'বলৈ নিদিয়া। ভগৱানে তেওঁলোকক বচাব। বাদ দিয়া ভগৱানৰ কথা পল। সেইজন ভগৱানে মোৰ মামা পাপাক বহুত বছৰ আঁতৰাই ৰাখিলে। তেওঁলোকৰ মাজত ইমান ভালপোৱা থকাৰ পিছতো সেইজন ভগৱানে তেওঁলোকৰ ভালপোৱাখিনি বাৰে বাৰে পৰীক্ষা ল'লে। মোৰ মামাৰ জীৱনত হাজাৰ সংঘাত আনি পৰীক্ষা ল'লে। আৰু এতিয়া তেওঁলোকৰ জীৱনত সুখবোৰ আহিছিল। মামা পাপাই একেলগে সুখৰ দিন কটাইছিল, হাঁহিব লৈছিল, নতুন সপোন ৰচিছিল। কিয় মামা পাপাক আজি এই অৱস্থাত? আজি যদি ভগৱানে মোৰ মামা পাপাক সুস্থ নকৰে, মই জীৱনত কেতিয়াও ভগৱানৰ পূজা নকৰোঁ। তুমি চিন্তা নকৰিবা, ভগৱানৰ পূজা কেতিয়াও বন্ধ নহয়। তোমাৰ দৰে শুদ্ধ মনৰ, পবিত্ৰ মনৰ এজনী ছোৱালীয়ে ভগৱানক ঘৃণা কৰিব নোৱাৰা। ভগৱানে বচাব লাগিব। তোমাৰ মাক, তোমাৰ পাপাক, অৰ্থাৎ আংকুল আৰু আণ্টিৰ ভাল হ'ব, বচাব ভগৱানে। মই সঁচা কৈছো পল, মোৰ মামা পাপাৰ কিবা হ'বলৈ হ'লে হয়তো মোৰো এই পৃথিৱীৰ বাবে মোৰো ঠাই নাথাকিব। সেই পৃথিৱীত মোৰ বাবেও ঠাই নাথাকিব। মই নোৱাৰিম মামা পাপাৰ অবিহনে, মামাৰ অবিহনে। মামাই মোক আদিয়ে চাৰ্জাৰী কৰিব কৈছে। কেনেকৈ? মই নোৱাৰো। মই মামা পাপাৰ চাৰ্জাৰী কৰিব নোৱাৰো। মই নোৱাৰো। ভাল ডাক্তৰৰ ব্যৱস্থা কৰা আদি মই নোৱাৰো। তুমি পাৰিব লাগিব বা। বা তুমি পাৰিব লাগিব। তুমি মামা পাপাৰ চাৰ্জাৰী কৰিব লাগিব। যদি আদিয়ে মামাৰ চাৰ্জাৰী কৰে তেন্তে তুমি পাপাৰ চাৰ্জাৰী কৰিব লাগিব। যদি আদিয়ে পাপাৰ চাৰ্জাৰী কৰে তুমি মামাৰ চাৰ্জাৰী কৰিব লাগিব। তোমালোক দুয়োটা মিলি মামা পাপাৰ চাৰ্জাৰী কৰিব লাগিব। নাই, মই নোৱাৰিম। মই কেঁচিখনেৰে, মই চুৰিখনেৰে মই কেনেকৈ মামাৰ শৰীৰত কাটিম? মই কেনেকৈ পাপাৰ শৰীৰত কাটিম? মই কেনেকৈ তেওঁলোকৰ শৰীৰৰ পৰা টুপে টুপে তেজ ওলাই থকা চাই থাকিব পাৰিম? মই নোৱাৰিম। মোক এই কামৰ বাবে হাত নবহাবা। মই নোৱাৰিম। মই নোৱাৰিম। মামাৰ ছাল কাটি, লেয়াৰ কাটি যেতিয়া টুপে টুপে তেজ পৰিব, মামা যেতিয়া শুই থাকিব, মই কেনেকৈ? নাই, মোৰ দ্বাৰা এয়া অসম্ভৱ। মই নোৱাৰো। তুমিতো মোক বুজিবৰ চেষ্টা কৰা, প্লিজ। বহুত ডাক্তৰৰ লগত মোৰ কণ্টেক্ট আছে, আদিৰ কণ্টেক্ট আছে। মই ফুল লগাব কৈছো, ফুল লগাইছে আদিয়ে। মই নোৱাৰিম। মামাই আমাক ইমান দুৰ্বল হ'বলৈ শিকোৱা নাছিল বা? শিকাইছিল নেকি কোনোবা দিনা? হয়, বিপদ আহিলে দুয়োজনীক হাতত হাত ধৰি আগবাঢ়িব কৈছিল। বিপদৰ পৰা পলাবলৈ কোৱা নাছিল। জীৱনত হাজাৰ ধুমুহা আহিলেও সেই ধুমুহা একেলগে পাৰ কৰিব কৈছিল। ধুমুহা জাকক ভয় কৰি কৰবাত সোমাই থাকিব কোৱা নাছিল। এইবোৰ শিক্ষা দিছিল জানো মামাই আমাক? যে ধুমুহালৈ ভয় কৰি কৰবাত লুকাই থাকা?
বিপদলৈ ভয় কৰি পলাই যোৱা কৈ চিৰ জানো এনেকুৱা শিক্ষা কোনোবা এদিন আমাক মামাই দিছিল জানো নাই মামাই আমাক দুৰ্বল হ'বলৈ শিকোৱা নাই কিন্তু মামা পাপাৰ এই অৱস্থাত মই ইমান সাহস ক'ৰ পৰা গোটাও যে মই তেওঁলোকক চাৰ্জাৰী কৰিম মোৰ দ্বাৰা কিবা ভুল হৈ যাব আৰু যদি কিবা ভুল হয় মই মামা পাপাক হেৰুৱাব লাগিব আৰু মই মামা পাপাক হেৰুৱাব নোৱাৰো তুমি মোক জোৰ নকৰিবা কু তোমাক অন্তত ইমান দুৰ্বল বুলি ভবা নাছিলো মই বা তুমি আজি মামা পাপাৰ জীৱনৰ লগত যে খেল খেলিব লৈছা সেইটো মোৰ কিবা সপোন যেন লাগিছে কু মই মামা পাপাৰ জীৱনৰ লগত কি খেল খেলিব লৈছো কু কিয় সেইজনী মামাই তোমাৰ বাবে মোৰ বাবে কি কৰিছিল কি কৰা নাছিল সেইবোৰ তোমাৰ কি মনত নাই পাহৰি গলা আজি সেইজনী মামা বিপদত আছে সেই মামাক বচোৱাৰ দায়িত্ব কি তোমাৰ নহয় মামায়ে তোমাক ডাক্তৰ হোৱাটো বিচাৰিছিল তোমাৰো সপোন আছিল ডাক্তৰ হোৱা মামায়ে তোমাক যতন লৈছিল কষ্ট কৰি তোমাক আজি ডাক্তৰ হোৱাত সহায় কৰিছিল সেই মামাৰ অসুস্থতাত আজি যদি তোমাৰ এই ডাক্তৰ ডিগ্ৰীটোৱে কামত নাহে তেন্তে কি হ'ব কোৱা কিহৰ ডিগ্ৰী ল'লা তুমি যদি নিজৰ আপোনজনক নিজৰ মাকেই বচাব নোৱাৰা আজি যদি মামা এই অৱস্থাত নাথাকি তুমি এই অৱস্থাত থাকিলাহেঁতেন হয় মামাৰ ওচৰত ডাক্তৰী ডিগ্ৰী নাই হয় মামাই চাৰ্জাৰী কৰিব নাজানে তথাপিতো হাজাৰ বাধা নেওচিও তোমাৰ কাষত ৰৈ থাকিলে হয় ডাক্তৰৰ লগত একেলগে চাৰ্জাৰী ৰুমত থাকিলে হয় কিন্তু তুমি পিছলৈ আহিছা বা আজি যদি তোমাৰ ঠাইত মই হলোহেঁতেন মই পিছলৈ নাহিলোহেঁতেন তুমি কিয় পিছলৈ আহিছা বা কিয় মোৰ ভয় লাগিছে কু মোৰ বিৰাট ভয় লাগিছে যদি মোৰ দ্বাৰা কিবা ভুল হয় যদি মোৰ ভুলৰ বাবে মই নাই বা এনেকুৱা কেতিয়াও নহয় প্লিজ তুমি তোমাৰ ডিগ্ৰীটোৰ সৎ ব্যৱহাৰ কৰা যিজনী মামাই তোমাক ডাক্তৰ হোৱাত ইমানখিনি সহায় কৰিলে সেই মাৰ বাবে তুমি আজি ডাক্তৰ ডিগ্ৰীটোৰ সৎ ব্যৱহাৰ কৰিব লাগিব সেই মাক বচাব লাগিব তুমি যদি আজি মাক বচাব নোৱাৰা যদি আজি তুমি মামা পাপাৰ চাৰ্জাৰী কৰি তেওঁলোকক বচাব নোৱাৰা তেন্তে তুমি সেই ডাক্তৰী ডিগ্ৰী বাদ দিয়া এইবোৰ তুমি ঠিকেই কৈছা কু মই মামা পাপাৰ চাৰ্জাৰী কৰিব লাগিব আজি যদি মই মামা পাপাৰ কামত নাহো তেন্তে মই কিহৰ ডাক্তৰ পঢ়িছিলো মামাই ইমান কষ্ট কৰি মোক পঢ়ালে আৰু আজি যদি মই মামাকে বচাব নোৱাৰো তেন্তে মই কিহৰ ডাক্তৰ তুমি ঠিকেই কৈছা মই পাৰিব লাগিব মই মামাক বচাব লাগিব মই পাপাক বচাব লাগিব মই ড্ৰেছ চেঞ্জ কৰো মই মামা পাপাৰ চাৰ্জাৰী কৰিম মই মামা পাপাক একো হ'বলৈ নিদিওঁ আদিৰ লগত একেলগে মই তেখেতসকলৰ চাৰ্জাৰী কৰিম মোৰ একো ভুল নহয় আদি থাকিব মোৰ লগত মোৰ একো ভুল নহয় গুড তুমি যোৱা মই চাৰ্জাৰীৰ বাবে ৰেডি হৈ লওঁ চৰি বা মই তোমাক এনেকৈ ক'লো আৰু মোৰ ওচৰত উপায় নাছিল বা আজি যদি মই তোমাক এনেকৈ নকলোহেঁতেন তেন্তে তুমি মা আৰু পাপাক চাৰ্জাৰী কৰিবৰ বাবে সাজু নহ'লাহেঁতেন আৰু তুমি সাজু নহ'লে সকলোবোৰ শেষ হৈ গ'লহেঁতেন কাৰণ কোনো চাৰ্জন নাই আৰু বেলেগ বা তুমি ধৈৰ্য ধৰিব পাৰিব লাগিব তুমি সাহস গোটাব পাৰিব লাগিব মই আছো তোমাৰ লগত বা আমাক আমাৰ মামা পাপাই ইমান সোনকালে এৰি যাব নোৱাৰে পাপৰিৰ একো নহয় কুহি জেঠাই পাপৰিৰ একো নহয় তুমি চিন্তা নকৰিবা পাপৰি আৰু ৰাহুলৰ একো হ'ব নোৱাৰে হানৰ কথা বেছি চিন্তা কৰা হানৰ বাবে ইমান সহায় কৰা ইমান ভাল মানুহৰ লগত একো বেয়া কৰিব নোৱাৰে যদি ইমান ভাল মানুহৰ লগতে বেয়া হয় তেন্তে মই এইটো ভাবি ল'ম যে এই পৃথিৱীত ভগৱান নামৰ সেই শক্তিয়েই নাই ময়ো সেইটোৱে ভাবিছো জেঠাই যদি মামা পাপাৰ ভাল নহয় তেন্তে মই ভগৱানক পূজা কৰা বন্ধ কৰি দিম তুমি চাবা পাপৰিয়ে পুনৰ হাঁহিব পাপৰিয়ে পুনৰ তোমাক আৰু ৰুহিক ৰু আৰু কু বুলি চিঞৰি থাকিব তোমালোকৰ ভুলবোৰ আঙুলিয়াব শুদ্ধবোৰ প্ৰশংসা কৰিব তোমালোকৰ মামা কেতিয়াও তোমালোকৰ পৰা আঁতৰি নাযায় আৰু তোমালোকৰ সাহস হৈ সদায়ে থাকিব তোমালোকক অকলশৰীয়া হ'বলৈ নিদিয়ে তোমালোকক অনাথ হ'বলৈ কেতিয়াও নিদিয়ে তোমাৰ বিয়াখন চোৱাৰ পাপৰিৰ বহুত আশা আছিল তোমাৰ বিয়াখনৰ বাবে তাই হেঁপাহ পুহি ৰাখিছিল নিজৰ হাতেৰে তোমাক কইনা সজোৱাৰ সপোন ৰচিছিল আৰু সেইবোৰ পূৰ হ'ব সকলোবোৰ পূৰ হ'ব
পাপৰিৰ আধৰুৱা সপোনবোৰ আধৰুৱা হৈ নাথাকে, সেই সপোনবোৰ পূৰ হ'ব। ময়ো সেইটো বিচাৰো জেঠাই, মামাৰ আধৰুৱা সপোনবোৰ পূৰ হোৱাটো বিচাৰো। দুয়োটা চাৰ্জাৰীয়ে কমপ্লিট হ'ল আৰু ছাকচেছফুল হ'ল। আদি আমি পাৰিলো, মামা আৰু পাপাৰ চাৰ্জাৰীত ছাকচেছফুল হ'ব পাৰিলো, ছাকচেছ হ'লো। মামা আৰু পাপা ঠিক হৈ যাব এতিয়া, মামা আৰু পাপাৰ একো নহয়। থেংক ইউ so much আদি, তুমি আৰু পায়ে মামা পাপাক বচালা। তুমি কাক থেংক ইউ দিছা? কিয় কুহি? মোকতো তেওঁ ডাঙৰ পুত্ৰ বুলি কৈছিল, তেন্তে মোক থেংক ইউ কি প্ৰয়োজন? নিজৰ সন্তানে নিজৰ মাক আৰু দেউতাকক বচোৱাত থেংক ইউ লোৱাৰ প্ৰয়োজন আছে বুলি মই নাভাবোঁ। সৰি একমাত্ৰ তোমাৰ বাবে মই মামা আৰু পাপাৰ চাৰ্জাৰী কৰিব পাৰিলো। আমি দুয়োটা লগ লাগি দুয়োটা চাৰ্জাৰী কৰিলো আৰু দুজন বেলেগ চাৰ্জনে আমাক হেল্প কৰিলে। আমাতকৈ জুনিয়ৰ তেওঁলোক, কিন্তু আমি ছাকচেছ হ'লো। তুমি মোক সাহস দিলা বাবে মই সাহস পালো, মই ধৈৰ্য ধৰিব পাৰিলো। তুমি নোহোৱা হলে মই নোৱাৰিলোহেঁতেন। সৰি বা, মই তোমাক বহুত বেয়াকৈ কলো, মোক ক্ষমা কৰি দিবা। আৰে সেইটো তুমি নকৰা হলে হয়তো মই কেতিয়াও সাহস গোটাব নোৱাৰিলোহেঁতেন। আজি মোৰ এনেকুৱা লাগিছে যেন মোৰ ডাক্তৰ ডিগ্ৰীটো লৈ মই বহুত ভাল কৰিলো। মোৰ আজি ডাক্তৰ ডিগ্ৰী লোৱা সফল হৈছে। মোৰ মামা আৰু পাপাৰ ঠিক হৈ যাব। বৌ, তোমালোকৰ মুখৰ এই হাঁহিটোৰ বাবে আমি ৰৈ আছিলো। এতিয়া কোনো টেনচন নাই, আংকুল আৰু আণ্টিৰ ভাল হ'ব। আংকুল আৰু আণ্টিৰ একো নহয়, তেওঁলোক বিপদমুক্ত হ'ল। নাই পল, আণ্টি আৰু মানে মা আৰু পাপাৰ বাবে এতিয়াও টেনচন আছে। মা আৰু পাপা চাৰ্জাৰী ছাকচেছফুল হ'ল হয়, কিন্তু কি আদি? তুমি বাৰে বাৰে লেপটপৰ ৰিপৰ্টবোৰ কিয় চেক কৰি আছা? কি হ'ল কোৱা, ভালদৰে মোৰ ফালেও দেখুওৱা। আদি কি হ'ল? মা আৰু পাপাৰ কি হ'ল? চাৰ্জাৰীটো ছাকচেছফুল হ'ল, তেওঁলোকৰ একো নহয় বুলি কৈছা, তেন্তে কি হ'ল? মা আৰু পাপাৰ কি হ'ল? ব্ৰেইনত দুখ পোৱাৰ বাবে কি মা আৰু পাপাই আমাক পাহৰি যাব নেকি? নাই, মামা আৰু পাপাই আমাক পাহৰিব নোৱাৰে। কি হ'ল কোৱা তুমি? পাপাৰ ৰিপৰ্টত ইমানখিনি বেয়া দেখা নাই, কিন্তু মামাৰ কি? আদি মামাৰ কি কোৱা? মামাৰ একো হ'ব নোৱাৰে, তুমি কোৱা কি পাইছা মামাৰ ৰিপৰ্টত? বা তুমি চেক কৰা প্লিজ। আদি মোক দিয়া লেপটপ। ৱেট মামাৰ মা কোমাত যাব পাৰে। তাৰ মানে মামাই আমাক কাকো চিনি নাপাব? মামাই সচেতন অৱস্থাতে থাকিব? মামাই কেৱল পুতলাৰ দৰে পৰি থাকিব বিচনাত, চকু খুলিলেও আমাক চাব নোৱাৰিব, কৰিব নোৱাৰিব? নাই, আমাৰ মামা এনেকুৱা হ'ব নোৱাৰে। আমাৰ মামা কিয় এনেকুৱা হ'ব? আমাৰ মামাই আমাৰ বেয়াবোৰত গালি দিব, আমাৰ ভালবোৰৰ প্ৰশংসা কৰিব। আমাৰ মামাই আমাক পৰামৰ্শ দিব, আমাৰ বিজনেছ কেনেকৈ আমি আগবঢ়াই নিব লাগিব সেইবোৰ বুজাব মোক। আৰু বাক বুজাব পেচেণ্টৰ লগত কিদৰে ট্ৰিট কৰিব লাগে, বাক বুজাব নিজৰ শহু শাহুৰ ঘৰখনত কেনেকৈ চলিব লাগে। মামাৰ এনেকুৱা হ'ব নোৱাৰে, কেতিয়াও নোৱাৰে আদি। তোমালোকে পাৰিবা। তোমালোক দুয়োজনীয়ে তোমালোকৰ মাক ইমানেই ভাল পোৱা যে তোমালোকে মৰমত ৰাখিবা, আৰু তোমালোকৰ মা সোনকালে কোমাৰ পৰা বাহিৰ হ'ব। মা সুস্থ হ'ব, সকলো ট্ৰিটমেণ্ট ল'ব লাগিব, মাৰ একো হ'ব নোৱাৰে। তুমি এইবোৰ কি ফকতীয়া কথা কৈ আছা আদি? এইবোৰ ৰিপৰ্ট ভুল। আমাৰ মামাই আমাক ফিল কৰিব নোৱাৰা হ'ব নোৱাৰে। মোৰ হাতখন চুলেই মায়ে গম পাই যায়, আন্ধাৰতো মোৰ হাতখন চুৱে মামাই কৈ দিয়ে যে এইজনী ৰু, আৰু তেনেদৰে কুকু চিনি পায়। গতিকে সেই মামাই আমি কাষত থাকিলেও, আমি মামাৰ ওচৰত কথা পাতি থাকিলেও একো নোকোৱাকৈ বিচনাত পৰি থাকিব? এনেকুৱা কেতিয়াও নহয়। আমাৰ মামা কোমাত নাযায়, আমাৰ বাবে নাযায়। আমাৰ মামাই আমাক এৰি থৈ নাযায়। সেয়া হ'বই নোৱাৰে আদি। তোমাৰ ৰিপৰ্ট ভুল, তুমি চেক কৰিব জানা নাই। আমাৰ মামাৰ এনেকুৱা নহয়, আমাৰ মামাৰ এনেকুৱা কেতিয়াও নহয়। ধৈৰ্য ধৰা কুহি, দাদাই হয়তো কিবা এটা চেক কৰিছে, কিবা এটা পাইছে বাবে কৈছে। ইমান অধৈৰ্য নহবা প্লিজ। ধৈৰ্যৰ কথা নহয় পল, আমাৰ মামাৰ এনেকুৱা হ'ব নোৱাৰে, কেতিয়াও নোৱাৰে। আই এম চৰি,
মই যিটো ৰিপৰ্টত পাইছোঁ বা যি বুজিছোঁ তেওঁক ট্ৰিটমেণ্ট কৰি সেইটোতহে কৈছোঁ পাপা হয়তো আজিতকৈ 2-3 দিনৰ পিছত সুস্থ হৈ পৰিব কিন্তু মামা কোমাত যাব পাৰে চান্স 99% আছে 1%হে তেওঁক কোমাত নোযোৱাৰ চান্স আছে আই এম চৰি ৰুহি আৰু কুহি